ভাৰতৰ ইলেকশ্যন মানে অকল এক ভোটিং নহয়, আপোনালোকে দিয়া প্ৰতিটো ভোটৰ মাজত এক সিক্ৰেট সোমাই আছে যি আমাৰ ডেমক্ৰেচিটো বচাই ৰাখিছে। আজি আমি ডিসকাস কৰিবলৈ গৈ আছো কেনেকৈ এই ইলেকশ্যন গোটেই ভাৰতত এক চেইন ৰিয়েকশ্যনৰ সৃষ্টি কৰে। আমি সকলোৱে জানো যে অসম বিধানসভা আৰু লোকসভাৰ ইলেকশ্যন প্ৰতি 5 বছৰৰ পিছত ৰাজত্ব কৰি থকা চৰকাৰৰ কাৰ্যকাল শেষ নোহোৱাৰ আগতে কণ্ডাক্ট কৰা হয়। লগতে হ'ব লগা পঞ্চায়ত ইলেকশ্যনো 5 বছৰৰ পিছে পিছে কণ্ডাক্ট কৰা হয়। এই ইলেকশ্যনৰ যি বতৰ কেতিয়া আৰম্ভ হয় একচুৱেলি যি সময়ত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই হ'ব লগা ইলেকশ্যনৰ বিষয়ে প্ৰেছ কনফাৰেন্সৰ দ্বাৰা জনাই দিয়ে। ইয়াৰ পিছত ভোট খেলিবলৈ অহা কেণ্ডিডেটসকলে পাৰ্টিচিপেট কৰাৰ বাবে নমিনেশ্যন সাবমিট কৰে আৰু যদিহে পেপাৰ ৱৰ্ক ঠিক থাকে তেতিয়া ইলেকশ্যন খেলিব পাৰে আৰু নহ'লে ৰিজেক্ট কৰি দিয়া হয়। নেক্সট ষ্টেপত ইলেকশ্যন কেম্পেইন কৰিবলৈ দিয়া হয় আৰু ভোট হোৱাৰ দিনটোৰ 48 ঘণ্টা আগতেই বন্ধ কৰি দিয়া হয়। ভোট হোৱাৰ আগতে কিছু ডামি ভোট ইউজ কৰি কেনে EVM মেচিনবোৰ চেক কৰা হয় যাতে একো ইলিগেল হ'ব নোৱাৰে আৰু প্ৰতিটো পুলিং বুথ এক নিৰ্দিষ্ট অঞ্চলৰ 2 কিলোমিটাৰ সীমাৰ ভিতৰত ৰখা হয় যাতে যাতায়াতৰ একো অসুবিধা নহয়। আপুনি কেতিয়াবা অপিনিয়ন পোল আৰু এক্সিট পোলৰ কথা শুনিছেনে নাই? এই দুটা একচুৱেলি ভোট হোৱাৰ আগত আৰু ভোট হোৱাৰ পিছত ইলেকশ্যনৰ ৰিজাল্ট প্ৰেডিক্ট কৰাৰ কাৰণে ইউজ কৰা হয়। আমাৰ এইখিনি পাৱাৰো আছে যে কেতিয়াবা যদি এই গোটেই ইলেকশ্যনত আপুনি কোনো এখন ঠাইত কিবা গণ্ডগোল হোৱা দেখে তো আপুনি হাইকোৰ্ট কৰিব পাৰে, ফলত এই পাৰ্টিকুলাৰ ঠাইত হয়তো এই ইলেকশ্যন আকৌ নতুনকৈ কণ্ডাক্ট কৰিব লগা হ'ব পাৰে। এতিয়া আমি এইখিনি কথা জানিবলৈ দৰকাৰ যে নিৰ্বাচন খেলিবলৈ অহা সদস্যসকলৰ ভিতৰত আমাক কাক একচুৱেলি ভোট দিব লাগে। একচুৱেলি আমাক খেলিবলৈ অহা কেণ্ডিডেটজনৰ পাষ্ট বেকগ্ৰাউণ্ড, এডুকেশ্যন, ক্ৰিমিনেল কেছেছ কিবা আছে নেকি এইবোৰ জনা দৰকাৰ। ভোট খেলাৰ আগতে মানুহজনৰ কেনেকুৱা আছিল, কি কাম কৰিছিল, জিকাৰ পিছত সাধাৰণ মানুহৰ হৈ কাম কৰিব পাৰিবনে নাই, মানুহজনৰ জীৱনৰ ট্ৰেক ৰেকৰ্ড কি, এইবোৰ আমাক কুৱেশ্যন কৰা দৰকাৰ আৰু জনা দৰকাৰ। ধন্যবাদ।